Hello everyone. মই বহুতৰ মুখত প্ৰায় শুনি থাকোঁ যে ইংৰাজী গ্ৰামাৰ বহুতো সৰু বস্তুৱে বিভিন্ন সময়ত কথা কওঁতে বা লিখোঁতে যথেষ্ট আমনি থাকে বা কনফিউজ কৰি থাকে। আচলতে বিষয়বস্তুবোৰ ইমান জটিলো নহয়, কিন্তু বিভিন্ন কাৰণবশতঃ আমি সেইবোৰ সৰু বস্তু আমাৰ শিকিবলৈ থাকি যায়। আৰু তাৰে তেনেকুৱা এটা বিষয় হৈছে প্ৰিপজিশ্যন, যিটোৱে আমাক যথেষ্ট আমনি দি থাকে। আজি সেইবাবে মই প্ৰিপজিশ্যনৰ ওপৰত এলানি পাঠ প্ৰস্তুত কৰিছোঁ, আৰু গতিকে এতিয়া সময় নষ্ট নকৰি আমি প্ৰিপজিশ্যন এই পাঠটো আমি আলোচনা কৰোঁ। প্ৰিপজিশ্যনক সহজভাৱে বুজিবৰ বাবে আমি মূলতঃ তিনিটা ভাগত ভাগ কৰি ল'ব পাৰোঁ, আৰু সেই ভাগকেইটা হৈছে প্ৰিপজিশ্যনছ অফ টাইম, প্ৰিপজিশ্যনছ অফ প্লেচ এণ্ড প্ৰিপজিশ্যনছ অফ ডাইৰেকশ্যনছ। এতিয়া আমি প্ৰিপজিশ্যনছ অফ টাইমৰ যিকেইটা প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় সাধাৰণতে সেই প্ৰিপজিশ্যনকেইটা আমি চাওঁ। অন, এট, ইন, বিফ'ৰ, আফটাৰ, বাই, টিল, আনটিল, চিন্স, ফৰ। এতিয়া আমি প্ৰিপজিশ্যনছ অফ টাইম ক'ত বহে তাৰ ব্যৱহাৰটো চাওঁ। প্ৰিপজিশ্যনছ অফ টাইম বহোৱা হয় সেইবোৰ ৱৰ্ড বা এক্সপ্ৰেছনৰ আগত যিবোৰ এক্সপ্ৰেছনে ৱেন প্ৰশ্নৰ উত্তৰ দিয়ে। যদি উত্তৰ দিয়া অংশটো সপ্তাহটোৰ এটা বাৰ হয় তেন্তে অন বহে, যেনে অন মানডে, অন টিউজডে, অন ৱেনছডে। এতিয়া আমি এটা বাক্যতে ব্যৱহাৰটো চাওঁ। We have a test on Monday. ইয়াত we have a test, আমাৰ এটা টেষ্ট আছে, কিন্তু কেতিয়া আছে সেই অংশটোৰ উত্তৰ দিছে মানডে বাৰটোৱে। গতিকে we have a test আৰু মানডে ইয়াৰ মাজত অন প্ৰিপজিশ্যন বহি মানডে আৰু we have a testৰ মাজত এটা লিংক স্থাপন কৰিছে। আকৌ যদি উত্তৰ দিয়া অংশটো এটা তাৰিখ হয়, যেনে on 26th January, on 1st August, on November 20, তেতিয়াহ'লে তাৰ আগত অন বহে। Our college will reopen on 1st August. এই বাক্যটোত আমি যদি চাওঁ তে দেখিম our college will reopen, আমাৰ কলেজ পুনৰাই খুলিব, কিন্তু কেতিয়া খুলিব তাৰ উত্তৰ দিছে 1st August। গতিকে our college will reopen আৰু 1st Augustৰ আগত অন প্ৰিপজিশ্যন বহি 1st August আৰু our college will reopen এই দুইটাৰ মাজত এটা লিংক স্থাপন কৰিছে। এতিয়া আমি আন এটা প্ৰিপজিশ্যন বাই চাওঁ। বাই সাধাৰণতে কোনো এটা নিৰ্দিষ্ট সময়ৰ আগতে কামটো সমাপ্ত হৈ যোৱা বুজায়, যেনে I think our course will be completed by December. মই ভাবোঁ আমাৰ কোৰ্চটো ডিচেম্বৰৰ আগে আগে শেষ হৈ যাব। ইয়াত ডিচেম্বৰৰ আগে আগে বুজোৱা হৈছে। চ' আৱাৰ কোৰ্চ উইল বি কমপ্লিটেড, কিন্তু কেতিয়া ইয়াৰ উত্তৰ দিছে বাই ডিচেম্বৰ, মানে ডিচেম্বৰৰ আগে আগে। গতিকে ইয়াত বাই প্ৰিপজিশ্যন বহিছে। এতিয়া আন এটা প্ৰিপজিশ্যন হৈছে বিফ'ৰ, আৰু বিফ'ৰ মানে আগত বুজায়। কোনো এটা সময়ৰ আগতে কোনো এটা কাৰ্য সম্পাদন হোৱা বুজাবৰ কাৰণে বিফ'ৰ ব্যৱহাৰ কৰা হয়, যেনে we'll have to submit our project report before November 20. ইয়াত we'll have to submit our project report, আমি আমাৰ প্ৰজেক্ট ৰিপৰ্টটো ছাবমিট কৰিব লাগিব বা জমা দিব লাগিব, কিন্তু কেতিয়া জমা দিব লাগিব বিফ'ৰ November 20। ইয়াত November 20ৰ আগতে বুজাবৰ কাৰণে বিফ'ৰ শব্দটো ব্যৱহাৰ কৰা হৈছে। এতিয়া আন এটা প্ৰিপজিশ্যন হৈছে এট। যেতিয়া when প্ৰশ্নৰ উত্তৰ দিয়া অংশটো এটা স্পেচিফিক টাইম হয় তেতিয়া এট বহে, যেনে at 5 o'clock, at 8 o'clock, at 12 noon. I took my lunch at 12 o'clock. এই চেণ্টেন্সটোত I took my lunch, মই মোৰ দুপৰীয়াৰ আহাৰ খাইছিলোঁ, কিন্তু কেতিয়া খাইছিলোঁ এই কেতিয়া প্ৰশ্নটোৰ উত্তৰ দিছে 12টা বজাই, সেইবাবে at 12 o'clock হৈছে। আকৌ ডিফাৰেণ্ট টাইমছ অফ দ্য ডে মানে দিনটোৰ বিভিন্ন সময়ৰ আগতো এট ব্যৱহাৰ কৰা হয়, যেনে
at dawn, at noon, at dusk, at night ইত্যাদি এটি যে আমি সেন্টেন্সত চাওঁ তেতিয়া দেখিম the farmers went to the fields at dawn ইয়াত the farmers went to the fields খেতিয়কসকল পথাৰলৈ গৈছিল কিন্তু কেতিয়া গৈছিল সেই সময়টো বুজাইছে dawn মানে দুকমুকালিত গতিকে dawn সেই দুকমুকালি শব্দটোৰ আগত ইয়াত কি বহিছে at dawn মানে at preposition বহিছে আনটা প্ৰিপজিশন হৈছে ইন টু ব্যৱহাৰ হয় দিনটোৰ বিভিন্ন সময়ৰ ক্ষেত্ৰত যেনে ইন দ্য মৰ্নিং ইন দ্য আফটাৰনুন ইন দ্য ইভিনিং এতিয়া আমি বাক্যত চাওঁ উই ৱেণ্ট আউট ফৰ শ্বপিং ইন দ্য ইভিনিং আমি বজাৰ কৰিবলৈ ওলাই গৈছিলোঁ সন্ধিয়া সময়ত ইন আকৌ বিভিন্ন মাহৰ নামৰ আগতো বহুৱা হয় যেনে ইন জানুৱাৰী ইন ফেব্ৰুৱাৰী আদি এতিয়া আমি বাক্যত চাওঁ দে ৰিটাৰ্ণ ফ্ৰম ভেকেশ্যন ইন অক্টোবৰ আকৌ ইনটো বছৰৰ আগতো বহুৱা হয় যেনে she was born in 2005 ইয়াত 2005 ৰ আগত ইন বহুৱা হৈছে ইনটো আকৌ বিভিন্ন ঋতুৰ আগতো বহুৱা যায় যেনে ইন স্প্ৰিং ইন সামাৰ ইন অটেম ইন উইন্টাৰ এতিয়া আমি বাক্যটাৰ প্ৰয়োগটো চাওঁ এভৰি ইয়াৰ উই হেভ এ ফেমিলি গেট টুগেদাৰ ইন সামাৰ প্ৰত্যেক বছৰে আমাৰ পৰিয়ালৰ একেলগ হওঁ ইন সামাৰ মানে গৰমৰ দিনত এতিয়া দ্বিতীয় উদাহৰণটোত আই বট দিছ জেকেট ইন উইন্টাৰ মই এইটো জেকেট উইন্টাৰত কিনিছিলোঁ এটি সিন্স আৰু ফৰৰ ব্যৱহাৰটো চাওঁ সিন্স ব্যৱহাৰ কৰা হয় পইণ্ট অফ টাইম বুজাবৰ কাৰণে মানে নিৰ্দিষ্ট সময় বুজাবৰ কাৰণে উদাহৰণস্বৰূপে she has been playing video games since 10 o'clock 10 o'clock to এটা নিৰ্দিষ্ট সময় সেইবাবে তাৰ আগত সিন্স বহুৱা হৈছে এটা সেন্টেন্সটোত she has been playing video games তাই ভিডিও গেম খেলি আছে এটা নিৰ্দিষ্ট সময় 10 বজাৰ পৰা গতিকে ইয়াত পঢ়া বুজাবৰ কাৰণে কিমান সময়ৰ পৰা 10 বজাৰ পৰা গতিকে তাত সিন্স বহুৱা হৈছে আনটা উদাহৰণলৈ যদি চাওঁ আমি দেখিম যে they have been living here since 2005 ইয়াত আমি দেখিছো যে 2005 এটা নিৰ্দিষ্ট এটা স্পেসিফিক পইণ্ট অফ টাইম হৈছে যিটোৰ আগত সিন্স বহুৱা হৈছে আকৌ she has been working in this project since January তাই এই প্ৰজেক্টটোত কাম কৰি আছে এটা নিৰ্দিষ্ট মাহৰ আগৰ পৰা আৰু সেই মাহটো হৈছে জানুৱাৰী সেই স্পেসিফিক নিৰ্দিষ্ট এটা মাহ হোৱাৰ বাবে তাৰ আগত সিন্স বহুৱা হৈছে আন এটা প্ৰিপজিশন হৈছে ফৰ যিটো পিৰিয়ড অফ টাইম বুজোৱা হয় মানে ব্যাপক সময় যেনে we have been waiting here for an hour আমি ইয়াত অপেক্ষা কৰি আছো এঘণ্টা ধৰি এটা ব্যাপক সময় গতিকে তাৰ আগত ফৰ বহুৱা হৈছে she has been working in this company for several months তাই এই কোম্পানীটোত কাম কৰি আহিছে কেতিয়াৰ পৰা ইয়াত এটা ব্যাপক সময় several months কেইবা মাহ ধৰি গতিকে কেইবা মাহ ধৰি এটা ব্যাপক সময় হোৱাৰ বাবে তাৰ আগত ফৰ প্ৰিপজিশন বহুৱা হৈছে he has been suffering from fever for 4 days ইয়াত he has been suffering from fever he বেমাৰত ভুগি আহিছে কেতিয়াৰ পৰা ভুগি আছে 4 days 4 দিন যে 4 দিন এটা ব্যাপক সময় হোৱাৰ বাবে তাৰ আগত ফৰ বহুৱা হৈছে ছাত্ৰ-ছাত্ৰীসকল আজি আমি যিমানখিনি প্ৰিপজিশন আলোচনা কৰিলো সেইখিনি উপৰি আৰু আন কিছুমান প্ৰিপজিশন আছে যিবোৰ প্ৰিপজিশনছ অফ টাইমত ব্যৱহাৰ কৰা হয় যেনে from till until during about ইত্যাদি কিন্তু আমি প্ৰিপজিশনছ অফ টাইমৰ আলোচনা আজি ইয়াতে সামৰিছো পৰৱৰ্তী লেসনত আমি প্ৰিপজিশনছ অফ প্লেচৰ ওপৰত আলোচনা কৰিম গতিকে আজিলৈ ধন্যবাদ